পদপন্থে আগবাঢ়ি কৃষ্ণ ভগবন্ত পদতি শুনিও কথাষাৰ তজু অনুগ্ৰাহে আশী ভয়লায় এতেকে গৃহৰ যদি থাকাৰ মনে তথাপিতো তোমাৰ মুক্তি হইবে অযতনে তবু যদি সন্ন্যাসে গাহ কৰামতি তোমাৰ মনৰ দিয়া তেবে চলিও সম্পত্তি সমস্ত প্ৰাণীত মোক দেখিবা নিশ্চয় তেবে মুখ্য পাবা কিছু নাহিকে ভগৱন্ত প্ৰভুৱে কি বুলি উত্তৰ দিলে ভগৱন্ত প্ৰভুৱে উত্তৰটো দিলে যে ভগৱন্ত বদতি শুনিও কথাষাৰ তজু অনুগ্ৰহে আশী ভৈলো অৱতাৰ যে হেৰা কৰ্দম তুমি মোক তপস্যা কৰিছিলা পূৰ্বতে তুমি মোক বিচাৰিছিলা তোমাৰ নিচিনা এজন সন্তান লাগে বুলি সেই বাক্য ৰাখি মই তোমাৰ ঔৰসত তোমাৰ ধৰ্মপত্নী দেৱহূতিৰ গৰ্ভত মই কপিল ৰূপে অৱতাৰ ধাৰণ কৰিছোঁ তজু অনুগ্ৰহ অৰ্থাৎ তোমাৰ ইচ্ছা অনুসৰি মই তোমালোকৰ মাজত আহি অৱতাৰ ধাৰণ কৰিলোঁ এতেকে গৃহত যদি থাকাৰ অংগ মনে তথাপি তোমাৰ মুক্তি হইবে অযতনে সেইকাৰণে মই তোমাক কৈছোঁ যে তুমি যদি গৃহতো থাকা গৃহস্থী ধৰ্ম পালন কৰি তথাপিতো তোমাৰ মুক্তি কিন্তু হ'ব কৰ্দম তভু যদি সন্ন্যাসে আগ্ৰহ কৰা মতি যদি তুমি ভাবা গৃহস্থী ধৰ্মত থাকি মুক্তিৰ নিবিচাৰি তুমি যদি সন্ন্যাস আশ্ৰয় কৰিবলৈ আগ্ৰহী মুত মন দিয়া তেবে চলিও সম্প্ৰতি সন্ন্যাস পালন কৰা কোনো অসুবিধা নাই কিন্তু মনত ৰাখিবা তোমাৰ মন মুত অৰ্পণ কৰি চলিবা সন্ন্যাস পালন কৰোঁতে তাৰ পাছত সমস্ত প্ৰাণীতে মোক দেখিবা নিশ্চয় তেবে মোক্ষ পাবা কিছু নাহিকে সংশয় কোনো সংশয় নাই তুমি ভয় কৰিব নালাগে সমস্ত ভূততে ব্যাপী আছো মই হৰি হবাকো মানিবা বিষ্ণু বুদ্ধি কৰি প্ৰহ্লাদক নৃসিংহ গোসাঁয়ে কৈছিল সেইখিনি কথা প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল ভগৱন্ত কৃষ্ণই একেখিনি কথাকে উদ্ধৱৰ আগত কৈছিল কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি গ'ল দাতাত চুৰত যেন দৃষ্টি একতুল এইখিনি নিয়ম তুমি গৃহত থাকি পালন কৰা সন্ন্যাস লওঁতে পালন কৰা কোনো কথা নাই তুমি য'তেই নাথাকা তুমি কিন্তু এই নিয়মকেইটা পালন কৰিব লাগিব অৰ্থাৎ সত্য শৌচ ক্ষমা আৰু দয়া এই নিয়মৰ মাজেৰে তুমি যদি গৃহতো থাকা তোমাৰ মুক্তি হ'ব তুমি যদি সন্ন্যাসো পালন কৰা তোমাৰ মোক্ষ প্ৰাপ্তি হ'ব তুমি কোনো সংশয় কৰিব নালাগে কৰ্দম এই বুলি ভগৱন্ত পুৰুষে আজ্ঞাটো প্ৰদান কৰিলে কৃষ্ণ মাতৃৰ জ্ঞান কহিবু প্ৰকাশ যেন মতে টান পৱন
ভগবন্ধ হুৱে নাশ কপিল দেৱৰয়েহি শুনিয়া বচন পৰমানন্দ ভৈলা ব্ৰহ্মাৰ নন্দন ৰাম প্ৰদক্ষিণে তাংক নমি কৰি কীৰ্তনজলি জয় জয় বুলি লিখি বনে গৈলা চলি ধৰিলন্ত সন্যাসৰ যত নিৰন্তৰে প্ৰাণী কদে সন্তে বৰ্মময় কাম ক্ৰোধৰ ৰাগদ্বেদ্য সবে পৰিহৰি নিচলেথা কন্তৰিষি সমাধি কদৰি এই হিমতে ঈশ্বৰত কহিয়া ভকতি কদম বেপাইলন্ত পাছে ভগৱন্ত গতি ও ৰাম কপিল স্বৰূপে আপি কৃপাময় ভগৱন্ত যুগমানি কৰ পেৱা মাটি দিলন্ত যাক জীৱাৰ যত্ন লাগে লয় কৃষ্ণ মই আকৌ দেৱাবে মুকুলি কৰিয়া যাক জীৱাৰ যত্ন লাগে লয় গয়া চৰিয়া বিদুৰ পদ্ধতি শুনা গুৰু মূৰ বাণী কপিল স্বৰূপ ধৰি দেৱ পদ্ম পানী ই ৰাম যিটো যিটো কৰ্ম কহি লন্ত কৃপাময় তাক মুত কহি ক যেবে দয়া হয় প্ৰভুৰ চৰিত শুনিবাক ইচ্ছা যায় যত শুনো তবু মূৰ তৃষ্ণাৰ নপলাই নিগদতি শোক শুনা উত্তৰানন্দন বিদুৰে কহিলা শুনি কথা কপাৰ্থনা হে ৰাম শুনিও পুৰুষা পুত্ৰ আনন্দিত ভৈলা কপিলৰ প্ৰভু কথা কহিবা ৰৈলা কৃষ্ণ পদবন্ধে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। হে কপিল, হে কৰ্দম, তুমি সন্ন্যাস ল'লেও গৃহস্থী ধৰ্ম পালন কৰিলেও তোমাৰ মুক্তি হ'ব যদিহে তুমি সত্য শৌচ ক্ষমা দয়াৰ মাজেৰে নিজৰ জীৱন সুন্দৰভাৱে অতিবাহিত কৰা। তাৰ পাছত মাতৃত্ব আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ যেনমতে তান ভৱ বন্ধ হুৱে নাশ। কপিল দেৱৰ এহি শুনিয়া বচন পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ নন্দন। ভগৱন্ত কপিলে পিতৃ কৰ্দমক সিদ্ধান্ত দিছে, সেই মোৰ পিতৃ কৰ্দম তুমি শুনাচোন, তুমি সন্ন্যাস লোৱা আৰু আমি ইয়াৰ পাছত তোমাৰ ধৰ্মপত্নী অৰ্থাৎ আমাৰ মাতৃ দেৱহূতিৰ আগত
এই ভৱ সংসাৰৰ পৰা জীৱই কেনেকৈ সুন্দৰভাৱে মুক্তি লাভ কৰিব পাৰে, ইয়াৰ পৰম তত্ত্ব জ্ঞান আমি জীৱৰ বাবে মুকলি কৰি দিম। এই কথাখিনি শুনি পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ নন্দন। এই কথা শুনি পৰম আনন্দিত হ'ল কোন? ব্ৰহ্মাৰ নন্দন অৰ্থাৎ কপিলৰ পিতৃ কৰ্দম ঋষি। প্ৰদক্ষিণে তাংক নমি কৰি কৃতাঞ্জলি। তাৰ পাছত কৃতাঞ্জলি সেৱা নিবেদন কৰি জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ এই বুলি পদ্ম মুখখনতে ধ্বনি কৰি ঈশ্বৰৰ জয় জয়কাৰ ঘোষণা কৰি কৰ্দম ঋষি সন্ন্যাস ল'বৰ বাবে বনে চলি গ'ল। ধৰিলন্ত সন্ন্যাসৰ যত ব্ৰত ছয়, নিৰন্তৰে প্ৰাণিক দেশন্ত ব্ৰহ্মময়। সন্ন্যাসৰ যিমানবিলাক নীতি নিয়ম সমস্ত প্ৰাণীকে ঈশ্বৰময় দেখিবলৈ ধৰিলে। তাৰ পাছত কাম ক্ৰোধ ৰাগ দেশ সবে পৰিহৰি, নিশ্চলে থাকন্ত ঋষি সমাধিক ধৰি। কাম ক্ৰোধ লোভ মোহ এইবিলাক যিহেতু দমন কৰা নিয়মটো কৰ্দমে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰোঁতেই শিকি আহিছিল। আৰু সেইখিনি নিয়মকে সুন্দৰভাৱে পুনৰ সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰিলে। আৰু আশ্ৰয় কৰাৰ পাছত এহিমতে ঈশ্বৰত কৰিয়া ভকতি, কৰ্দমে পাইলন্ত পাছে ভগৱন্ত গতি। কদমে অৰ্থাৎ কদমৰূপী জীৱাত্মা ভগৱন্ত পৰম আত্মাত একাত্ম হৈ গ'ল, মানে বিলীন হৈ গ'ল, মুখ্য প্ৰাপ্তি হৈ গ'ল। কাৰ? কৰ্দমৰ। এই যে কোৱা হৈছিল হুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। কৰ্দমৰ ক্ষেত্ৰত সেইটো হৈ গ'ল। পৰম আনন্দ লাভ কৰিলে, মায়া তৰিব পাৰিলে আৰু পৰম পদ মোক্ষ প্ৰাপ্তি লাভ হ'ল। এই তিনিওটা কৰ্দমৰ ক্ষেত্ৰত একেলগে হৈছে। আৰু পদবন্ধে আমাক এনেধৰণে কৈছে। তাৰ পাছত পিতৃ কৰ্দমক দিয়া সিদ্ধান্ত মৰ্মে কপিলে কি কৰিছে? কপিল স্বৰূপে কৃপাময় ভগৱন্ত, যুগ মানি কৰ পেৰা মাতৃক দিলন্ত। কপিল ভগৱন্তই তাৰ পাছত সময়ৰূপী কৰ্মৰ পৰম জ্ঞান তত্ত্ব মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে জীৱতৰণৰ উপায়। মই আক দেও আবে মুকলি কৰিয়া, জাক জীৱা ৰত্ন লাগে লৈও বিচাৰিয়া। যিটো মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত ক'লে, এই ৰাম হৰি ভকতিৰ পাতিলন্ত হাত, শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন বেখায়া জগতে, চলয় বৈকুণ্ঠপুৰী। তাৰমানে আমি মুখ্য প্ৰাপ্তি অৰ্থাৎ পৰম পদ বৈকুণ্ঠলৈ যাবৰ বাবে এই যুগমানিক পেৰা ভক্তিৰ নামৰ বজাৰখনত আমি যাব লাগিব। আৰু ভক্তি নামৰ বজাৰখনলৈ গৈ তাত থকা ৰত্নবিলাক আমি বুটলিব লাগিব। বেচায়া জগতে অৰ্থাৎ বেহা বেপাৰ কৰিব লাগিব, বেচা কিনা কৰিব লাগিব। কোনটো? ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নাম, যি জগত প্ৰসিদ্ধ নাম। এই নামৰ বেহা বেপাৰখন কৰিবলৈ কৈছে। তাৰপাছত হৰি ভক্তি দান দিলা জগতক, তাৰিলা সংসাৰ সিন্ধু,
হেনয় কৃপালু শংকৰ বিনাই নাহি নাহিয়ান বন্ধু। শংকৰেই হ'ল আমাৰ পৰম বন্ধু, অৰ্থাৎ ধ্যানং মূলং গুৰুৰ মূৰ্তি। ধ্যান কৰিবলৈ কৈছে গুৰুৰ মূৰ্তি। শংকৰেই হ'ল আমাৰ পৰম গুৰু, তেওঁৰ মূৰ্তি হৃদয়ত ধ্যান কৰা বুলি কৈছে। তাৰপাছত পূজামূলং গুৰুৰ পদ, অৰ্থাৎ তুমি যদি পূজা কৰিব বিচাৰিছা তেতিয়াহ'লে গুৰুৰ চৰণত পূজা কৰা। তাৰপাছত মন্ত্ৰমূলং গুৰুৰ বাক্যং, যদি তুমি মন্ত্ৰ উচ্চাৰণ কৰিব বিচাৰিছা জীৱন মংগলৰ ক্ষেত্ৰত তেতিয়াহ'লে গুৰুৱে যি শিকাইছে তাক আশ্ৰয় কৰা। তাৰপাছত মুখ্য মূলং গুৰুৰ কৃপা, গুৰুৰ কৃপাহি কেৱলম। গুৰুৰ কৃপাতহে মুখ্য প্ৰাপ্তি হ'ব। সেইকাৰণে কদমে তেওঁৰ পুত্ৰ কপিলক ভগৱন্ত বুলি জানি পুত্ৰ হ'লেও পুত্ৰৰ বাক্যক আশ্ৰয় কৰিছে গুৰু মন্ত্ৰ বুলি। সেইকাৰণে কদমৰ মুখ্য প্ৰাপ্তি হৈছে। তাৰপাছত দেৱহূতিয়ে নিজৰ সন্তান হোৱাৰ পাছতো কপিলৰ চৰণত শৰণ গ্ৰহণ কৰিছে, গুৰুৰ মান্যতা প্ৰদান কৰিছে, আৰু গুৰুৰূপে মান্যতা প্ৰদান কৰি পুত্ৰ কপিলৰ মুখেৰে উচ্চাৰিত প্ৰত্যেকটো তত্ত্ব উপদেশ আশ্ৰয় কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিছে। তাৰমানে ভক্তি ৰাজ্যত নেলাগে ভক্তিত দেৱ দ্বিজৰি শিশুইব, নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপজপ তীৰ্থ ব্ৰত সবে বিৰম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। কেৱল ভক্তিতেই ভগৱন্ত সন্তুষ্ট। কোনো তপ জপ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ প্ৰয়োজন নাই। ভক্তিতেই ঈশ্বৰ সন্তুষ্ট হৈ যায়। ইমান সুন্দৰভাৱে দৰ্শন কৰিছে। যদি তুমি বিক্ৰী কৰিব পৰাৰ ক্ষমতাটো শাস্ত্ৰসন্মতে পাইছা একান্ত ভকত হ'বলৈ, তেতিয়াহ'লে তুমি ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নাম জীৱ তৰণৰ বাবে তুমি বিতৰণ কৰা। যদি তুমি কিনিব পৰাৰহে শক্তি আছে তেতিয়াহ'লে তুমি গুৰুৰ চৰণত গৈ শৰণ লৈ তাক তুমি গ্ৰহণ কৰা। শৰণ ভজন ভক্তি সদাচাৰ, জাক জানি নৰ নাৰী তৰুক সংসাৰ। শৰণ ভজন ভক্তি সদাচাৰ এই চাৰি বস্তু, যাক আশ্ৰয় কৰাৰ মাত্ৰকে নৰ বুলি কথা নাই, নাৰী বুলি কথা নাই, প্ৰত্যেকেই আবাল বৃদ্ধ বনিতা সকলোৱে এই সংসাৰৰ পৰা তৰি যাব পাৰিব। অৰ্থাৎ শাস্ত্ৰই কোনো জাতিৰ কথা কোৱা নাই। প্ৰমাণ, আমি অকুলীন হেন আছিল মনত, তোমাষাৰ প্ৰশ্নে ভৈলো আজিহে পবিত্ৰ। কৃষ্ণ কীৰ্তনত মোৰ মহালাভ আছে, কৃষ্ণ কীৰ্তনে জাতি অজাতি নবাছে। কোনে কৈছিলে? নিষ্কুলীয়া উগ্ৰশ্ৰৱা সুতে কৈছিলে। কেতিয়া কৈছিলে? যেতিয়া নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। শোকগুৰুৰ আজ্ঞা শিৰোগত কৰি 60,000 ঋষিমুনিৰে 28,000 বেদশাস্ত্ৰত প্ৰধান ঋষিমুনিয়ে যেতিয়া মান্যতা প্ৰদান কৰি নিষ্কুলীয়া হ'লেও গুৰুৰ বাক্য শিৰোগত কৰি উগ্ৰশ্ৰৱা সুতক আসনত বহুৱাইছে। সেইকাৰণে তেওঁলোকে ঈশ্বৰৰ কৃপা লাভ কৰিছে। বাকী 32,000 কি কৰিলে? আমি ব্ৰাহ্মণ সম্প্ৰদায় উচ্চ বংশ যাতে নিষ্কুলীয়াটোৰ মুখেৰে কৃষ্ণ কথা নুশুনো, সেইকাৰণে তেওঁলোকে কৃপা লাভ কৰিব নোৱাৰিলে ঈশ্বৰৰ। দ্বিতীয় অহংকাৰ যে আমি বেদত প্ৰধান, আমি বিদ্যাৱন্ত, গতিকে নিষ্কুলীয়াটোৰ মুখেৰে আমি কৃষ্ণ কথা শুনিম, ই কেতিয়াও নহ'ব। এই বুলি অহংকাৰ হোৱাৰ কাৰণে, বিদ্যাৰ অহংকাৰ, বংশৰ গৌৰৱৰ অহংকাৰ হোৱাৰ বাবে সেই 32,000 ঋষিমুনিয়ে কৃষ্ণ কথা শুনি কৃষ্ণদেৱৰ কৃপা লাভ কৰাৰ পৰা বিৰত থাকিব লগা হ'ল। আৰু সেইকাৰণে জাতি কোন?
যি কৃষ্ণ কথা শুনি ভাল পায়, যি কৃষ্ণক জানিবলৈ ইচ্ছা কৰে, তেওঁ শাস্ত্ৰই জাতি বুলি কৈছে। যি কৃষ্ণ কথা শুনি বেয়া পায়, যি কৃষ্ণক জানিবলৈ নিবিচাৰে, তেওঁকে শাস্ত্ৰই অজাতি বুলি কৈছে। জাত দুটাই, এটা জাত এটা অজাত। জাতি হ'ল কৃষ্ণ কথা শুনি ভাল পোৱা, অজাতি হ'ল কৃষ্ণৰ কথা শুনি বেয়া পোৱা, কৃষ্ণক বিচাৰ বিশ্লেষণ কৰি ভাল নোপোৱা, সেইসকল অজাতি। এতিয়া আজি আমি জাতি নে অজাতি পিছে? আজিৰ দিনটোৰ কাৰণে আমি জাতি, কাৰণ আমি সকলোৱে দুদিনীয়া কাৰ্যসূচীৰে কৃষ্ণ কথা আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছোঁ। সেইকাৰণে শাস্ত্ৰসন্মতে আমি আজি জাতিত পৰিছোঁ। পৰহিলৈ কৃষ্ণ কথা শুনিব নোৱাৰিবও পাৰোঁ, সেই দিনটোৰ কাৰণে কিন্তু আমি অজাতি হৈ যাম। গতিকে জাতি অজাতি এনেকুৱা নহয় যে চিৰস্থায়ী, এনেকুৱা এটা বস্তু নহয়। একেজন মানুহ নামৰ পঞ্চভূতি শৰীৰটোতে তিনিটা গুণ আছে, কিয়নো ভগৱন্তই জীৱক সৃষ্টি কৰিবৰ বাবে ব্ৰহ্মাক আদেশ দিওঁতে সেই তিনিটা গুণ দিয়ে পঠিয়াইছে, সতগুণ, ৰজগুণ, তমগুণ। এতিয়া আমাৰ প্ৰত্যেকৰে লগত আছে, একান্ত ভকতৰ লগতো আছে, অভকতৰ লগতো আছে। কিন্তু পাৰ্থক্য হ'ল এইটো, একান্ত ভকতে সেই তিনি গুণ বুজি পায়, তাৰ দ্বাৰা কি ক্ষতি হয় সেইবিলাক বুজি লৈ সেইবিলাক এৰাই চলিবলৈ চেষ্টা কৰে। আৰু অভকতসকলে সেইটো কথা বুজি নাপায়, সেইবিলাকৰ মাজতে আবদ্ধ হৈ সংসাৰ চক্ৰত দুখ কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হয়। পাৰ্থক্য এইটো। এতিয়া আজি যদি আমি এই তিনিটা গুণেৰে চিন্তা কৰোঁ, তেতিয়াহ'লে আজি আমি ঘৰৰ পৰা আহোঁতে কোনো আইক হয়তো বাপজনে কৈছে, মই হ'লে ভাত পানী বনাবলৈ নাই কোৱা আজি, তুমি নামলৈ গ'লেও যাবা নগ'লেও নাই, ভাগৱতলৈ গ'লেও যাবা নগ'লেও নাই, মই কিন্তু ভাত পানী বনাই থ'বলৈ নাই, যদি তোমাৰ যাবলৈ ইচ্ছা ভাত পানী বনাই থৈ যোৱা। আইসকলক হয়তো কোনোবা বাপ দুই এজনে কৈছে। সময় দেৰি হৈছে, দুই এগৰাকী আহি ৰৈ আছে, এখেৰ আহা আকৌ শইকীয়ানী, ভাত বনাবলৈকে আছে। আমাৰ এজনক বনাবলৈ কৈছিলোঁ, ক'তে এতিয়া দেখোন আকৌ মুখে বনাই থৈ যাবলৈ কৈছে। আপোনালোক আগবাঢ়ক, উপায় নাই। খঙে বিষে মুঠতে খঙে ক্ষোভে ভাতকেইটা বনাই থৈ আহিলোঁ আৰু যেনে তেনে খলি ধলিকে। এই যে ঘৰত বাপজনে এগৰাকীক ভাত বনাবলৈ কৈছিলে, তাতে অকণমান ক্ষুণ্ণ হৈ ঘৰৰ পৰা তম গুণ প্ৰধান হৈ আহি আছে এগৰাকী। আহি বাটতে যেতিয়া এগৰাকীয়ে পাই গ'ল, বোলে শইকীয়ানী নে কি? বোলে হয় কৃষ্ণ, মই ভাবিছিলোঁ মোৰহে দেৰি হ'ল, তুমি আহিছাহে, বোলা দুয়োগৰাকী একেলগে যাওঁ। এই যে কৃষ্ণ